যিটো আমি জৈৱিক কেঁচুসাৰ বনাওঁ সেয়া কেঁচুৱে আমাৰ এতিয়া ইয়াত আছে। এয়া আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ আমি দিছোঁ। এয়া আপোনাৰ কেঁচুবিলাক ওলাইছে এয়া, আৰু এইবিলাক আপোনাৰ গছৰ গুৰিত দিয়া হয় এইদৰে। তাৰপিছত এতিয়া আমি মাটিটো দিম। এইটো পথাৰৰ ওপৰচাম মাটিটো, এই মাটিটো আমি এইদৰে চাৰিও চাইডে দিব লাগিব, ঢাপ বনাই দিব লাগিব চাৰিও চাইডে। এইদৰে আপোনালোকে 2 পাচি 3 পাচি যিমানটো আপোনাৰ জেগাটো যদি দ হয় তেনে 3-4 পাচি খাব। এতিয়া আমি কেঁচুসাৰবিলাক ইয়াত দিম গৈ। ইয়াত কেঁচুসাৰবিলাক আমি আকৌ এইদৰে ওপৰত দি দিম। চাৰিওফালে আমি আকৌ কেঁচুসাৰখিনি ইয়াত দি দিলোঁ। আমি এতিয়া কেঁচুসাৰ দিছোঁ, কিছুমানে কেঁচুসাৰ নাথাকিলে আকৌ গোবৰো দিব পাৰে। ওপৰ চাম আপোনালোকে প্ৰথম মেটেকাটো ল'ব, এইটো ইয়াৰ গুৰিৰ ওপৰত এনেকৈ জাপি দিব চাৰিওফালৰ পৰা। এইটো আটাইতকৈ ধুনীয়া পচন সাৰ। সেইটো আপোনাৰ আমাৰ কেঁচুসাৰ বনাওঁতে আমি ইউজ কৰোঁ মেটেকাটো। গছৰ গুৰিত, তামোলৰ গুৰিত আটাইতকৈ প্ৰয়োজনীয় সাৰ এইটো।